Hello my dear students, আজি আমি এটা ইম্পৰ্টেন্ট কনসেপ্ট আলোচনা কৰিম ভগ্নাংশৰ যোগ কেনেকৈ কৰিব লাগে হেতু আলোচনা কৰিম সোয়া নাম্বার 1 ত দিয়া আছে 1/2 + 1/2 এই ভগ্নাংশ দুটা যোগ কৰিব লাগে বহুত ইম্পৰ্টেন্ট হয় এটো গণিতৰ মৌলিক টপিক বুলি আমি ক'ব পাৰো ইয়াতে এই ভগ্নাংশটো 1/2 ওপৰতক লব বুলি কোৱা হয় আৰু তলৰটো কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় এতিয়া আমি চাব লাগিব লব আৰু হৰবোৰ সেম আছে নে নাই এই ক্ষেত্ৰত সোয়া লব ইয়াতে 1 ইয়াতে লব 1 কিন্তু হৰ সোয়া হৰ ইয়াতে 2 দিয়া আছে হৰ 2 অৰ্থাৎ ইয়াতে দুয়োটাতে হৰ সমান সমান আছে গতিকে এই ক্ষেত্ৰত আমি লসাগু লব নালাগে কাৰণ হৰ সেম দিয়া আছে হৰ সেম থাকিলে লসাগু লব নালাগে ইয়াতে 2 আৰু 2 দুবাৰ আছে কিন্তু আমি লিখতে এবাৰ লিখিম ওকে লিখতে এবাৰ লিখিম ইয়াতে তিনিবাৰ থাকিলেও চাৰিবাৰ থাকিলেও আমি এবাৰে লিখিম যদি হৰ সেম থাকে সেম না থাকিলে আমি বেলেগ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব হেতু আমি আলোচনা কৰিম সো ইয়াতে 2 আছে এতিয়া জাস্ট ওপৰত হৰবোৰ আমি কি লববোৰ আমি কি কৰি যাব লাগিব যোগ কৰি যাব লাগিব ইয়াতে কিমান দি আছে 1 প্লাস ইয়াতে কিমান দি আছে 1 ওকে কিনে বুজি পাইছা এতিয়া তলত কিমান আছে 2 1 আৰু 1 আছে দুটা যোগ কৰিলে কিমান আহিব 2 আহিব এতিয়া সোয়া 2/2 ওপৰতো 2 তলতো 2 অৰ্থাৎ তলত আৰু ওপৰত সেম নাম্বাৰ অৰ্থাৎ একে সংখ্যা যদি আহে তেনহলে হেতু ক্যান্সেল যায় 2 1 গুণ 2 এটো ক্যান্সেল গল 3/3 যদি থাকে বা 5/5 যদি থাকে এনেকুৱা সেম নাম্বাৰ থাকিলে ক্যান্সেল গৈ কিমান হ'ব आंसर 1 হ'ব এটো মনত ৰাখিবা 2/2 কিমান হয় 1 1/1 হেতু 1 আহিব 3/3 হেতু 1 হ'ব কাৰণ 2 2ত কিমান বাৰ যায় এবাৰ যায় 2 1 গুণ কিমান হয় 2 3/3 থাকিলে 3 1 গুণ 3 5/5 থাকিলে 5 1 গুণ 5 গতিকে आंसरটো কিমান আহিব 1 আহিব ওকে সো 1/2 + 1/2 এই ভগ্নাংশ দুটা যোগ কৰিলে आंसर কিমান আহে 1 দ্বিতীয়টো সোয়া ইয়াতে 1/2 + 1/2 + 1/2 তিনিটা ভগ্নাংশ দিয়া আছে কিন্তু হৰ সেম দিয়া আছে ওকে গতিকে একো টেনশন কৰিব নালাগে আমি ইয়াতে এবাৰ 2 লিখিম এতিয়া ওপৰত থকা অৰ্থাৎ লববোৰ আমি কি কৰিব লাগিব যোগ কৰি যাব লাগিব 1 + 1 + 1 ওকে তলত 2 1 + 1 + 1 কিমান আহিব 3 সো आंसरটো কি হল 3/2 নাম্বার 3 টো সোয়া 1/3 + 2/3 ইয়াতে হৰ সেম গতিকে আমি এবারে লিখিছো 3 ওপৰত কিমান আছে 1 + 2 সো 1 + 2 কৰিলে কিমান হয় 3 হয় আৰু তলত কিমান আছে 3 সো 3/3 কিমান হ'ব 1 হ'ব কাৰণ 3 1 গুণ 3 ক্যান্সেল যাব आंसर কিমান হ'ব 1 এইটো সোয়া 5 আৰু 5 সেম আছে গতিকে আমি এবাৰ লিখিছো ওপৰত কিমান 2 + 2 ওকে সো তলত কিমান 5 2 আৰু 2 যোগ কৰিলে কিমান হ'ব 4 4/5 এইটো আৰু কটাকটি না যায় কটাকটি গলে আমি কটাকটি কৰিব লাগিব যেহেতু 4/5 এটা আন্তৰ দ্বাৰা বিভাজিত নহয় অৰ্থাৎ অবিভাজ্য বিভাজ্য নহয় সেই কাৰণে 4/5 হ'ব ইয়াৰ आंसर তাৰপিছত সোয়া নাম্বার 5 টো 3/5 + 1/5 এটো তোমালোকে ট্রাই কৰিবা একেবাৰে ইজি হয় 5 আৰু এতে তলত 5 আহিব 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 গতিকে এটো হোমৱৰ্ক থাকিল এটো তোমালোকে প্ৰ্যাকটিস কৰিবা 3/5 + 1/5 आंसरটো কিমান হয় এতিয়া নাম্বার 6 টো দি আছে সোয়া 3/5 + 3/10 এতিয়া অলপমান মন কৰিব লাগিব তলত হৰ 5 ইয়াতে 10 হৰবোৰ সেম নাই আগত যিবোৰ সমাধান কৰিলো এইবোৰত হৰ সেম আছিল একে আছিল সেই কাৰণে লসাগু লব নালাগিছিল কিন্তু ইয়াতে যেহেতু হৰবোৰ বেলেগ বেলেগ সেম নহয় সেই কাৰণে আমি ডাইৰেক্ট যোগ কৰিব নোৱাৰো হৰৰ লসাগু লব লাগিব ওকে সো হৰৰ লসাগুটো কেনেকৈ লম ইয়াতে তলত কিমান আছে 5 আৰু 10 লবৰ লসাগু লব নালাগে ভগ্নাংশৰ যোগ বিয়োগৰ ক্ষেত্ৰত আমি কেৱল হৰৰ লসাগুটো লব লাগে ওকে সো 5 আৰু 10 ৰ কি লব লাগিব প্ৰথমে লসাগু বা এলসিএম লসাগু লব লাগিব এতিয়া এই সংখ্যা দুটাক ভাগ যোৱাকৈ এটা সংখ্যা বাছি উলিয়াব লাগিব যাতে দুয়োটা সংখ্যাকে কি হয় বিভাজ্য হয় ভাগ যায় প্ৰথমে 2 দি ট্রাই কৰিব লাগিব
2 দি নগলে 3 দি নগলে 4 এনেকৈ আমি আগবাঢ়ি যাব লাগিব ওকে প্ৰথমে 2 দি চেক কৰি চাও দুয়োটা ভাগ যায় নে না যায় 2 5ত ভাগ না যায় কিন্তু 10ক আমি ভাগ কৰিব পাৰো গতিকে 2টো আমি নলও 3 দি চাও 3 দি এটাও ভাগ না যায় 4 দি চাও 4 দি ভাগ না যায় এতিয়া 5 দি যদি আমি কনসিডার কৰো সোয়া এতে যদি 5 লিখো 5 5ত কিমান বাৰ যায় এবাৰ 5 10ত কিমান বাৰ যায় দুবাৰ ওকে অৰ্থাৎ 5 সংখ্যাৰে আমি এই দুয়োটা সংখ্যাকে কি কৰিব পাৰিলো ভাগ কৰিব পাৰিলো এতিয়া 1 আৰু 2 আছে এটো আৰু ভাগ না যায় গতিকে এই বাহিৰৰ যিখিনি আছে এইখিনি হ'ব আমাৰ লসাগু সো লসাগু আমি এলসিএম লিখিছো লোয়েস্ট কমন মাল্টিপল লসাগু বুলি কোৱা হয় লোয়েস্ট কমন মাল্টিপল সো এই কিটা আমি পূৰণ কৰিব লাগিব 5 * 1 * 2 ওকে সো 5 আৰু 1 পূৰণ কৰিলে 5 এ হয় তাৰ লগত 2 পূৰণ কৰিলে কিমান হয় 10 ওকে সো 5 আৰু 10 ৰ লসাগু কিমান হল 10 হল এই লসাগুটো তলত এতিয়া বহাব লাগিব ওকে যদি বৰ্ণাংশৰ হৰবোৰ বেলেগ বেলেগ হয় একে থাকিলে ডাইৰেক্ট আমি হৰটো লিখো কিন্তু যেতিয়া হৰ বেলেগ বেলেগ হয় তেতিয়া আমি হৰবোৰ কি উলিয়াব লাগে লসাগু উলিয়াব লাগে ওকে এতিয়া 5 আৰু 10 ৰ লসাগু কিমান হল 10 হল এতিয়া এই 5 10ত কিমান বাৰ যায় হেতু চাব লাগিব ওকে 5 10ত কিমান বাৰ যায় দুবাৰ আৰু যি কিবাৰ যায় সেই সংখ্যাটো লগত থকা সংখ্যাটোৰ লগত পূৰণ কৰিব লাগে ওকে 5 10ত কিমান বাৰ গৈছে দুবাৰ 5 2 গুণে 10 এই 3 ৰ লগত 2টো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে যিমান বাৰ যায় সেই সংখ্যাটো লগত থকা সংখ্যাটোৰ লগত কি কৰিব লাগে যোগ কৰিব লাগে ওকে এতিয়া তলত 10 ইয়াতো 10 10 10ত কিমান বাৰ যায় এবাৰ একৰ লগত 3 পূৰণ কৰিব লাগিব 3 * 1 এটো ডাইৰেক্ট তোমালোকে লিখিব পাৰা 3 2 গুণে 6 3 1 গুণ 3 মই এটো দেখাই দিছো 10 3 2 গুণ কিমান হয় 6 প্লাস 3 1 গুণ কিমান হয় 3 ওকে এতিয়া 6 আৰু 3 যোগ কৰিলে কিমান হয় 9 আৰু তলত কিমান থাকিল 10 9/10 এটো কটাকটি না যায় গতিকে এটো হ'ব আমাৰ आंसर তাৰ পিছত সোয়া নাম্বার 7 1/2 আৰু 2/3 এই সংখ্যা দুটা কি কৰিব লাগে যোগ কৰিব লাগে ওকে সো 1/2 ইয়াতে হৰবোৰ বেলেগ বেলেগ গতিকে লসাগু লব লাগিব 2 আৰু 3 ৰ লসাগু লব লাগিব সোয়া যেহেতু 2 আৰু 3 এটা আন্তৰ অবিভাজ্য বিভাজ্য নহয় সেই কাৰণে হিহতৰ পূৰণফলে হ'ব হিহতৰ লসাগু 2 3 গুণ 6 কাৰণ 2 আৰু 3 এটা আন্তৰ দ্বাৰা অবিভাজ্য হয় সেই কাৰণে সংখ্যা দুটোৰ পূৰণফলে হৈছে হিহতৰ লসাগু 2 ৰ লগত 3 পূৰণ কৰা 6 গতিকে লসাগু কিমান পালো 6 পালো 2 6ত কিমান বাৰ যায় 3 বাৰ 3 ৰ লগত 1 পূৰণ কৰিলে কিমান হয় 3 শৰ্টকৈ কৰিলো এতিয়া 3 6ত কিমান বাৰ যায় দুবাৰ 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 4 ওকে তলত 6 থাকিল 3 আৰু 4 যোগ কৰিলে 7 হয় এতিয়া 7/6 ক্যান্সেল না যায় গতিকে এটো হ'ব আমাৰ आंसर কোশ্চেন নম্বৰ 8 এটো তোমালোকে ট্রাই কৰিবা সোয়া মই দেখুৱাই দিছো 4 আৰু 8 ৰ এলসিএম টো লসাগুটো উলিয়াই লোৱা 4 আৰু 8 এনেকৈ লসাগু উলিয়াব লাগিব 2 দি দুয়োটাকে ভাগ যায় 2 2 গুণে 4 2 4 গুণ 8 আকৌ সোয়া 2 দি ভাগ যায় 2 1 গুণ 2 2 2 গুণে 4 যিমান লৈকে ভাগ গৈ থাকে এনেকৈ ভাগ কৰি যাব লাগিব এতিয়াৰ লাষ্টত সোয়া ভাগ না যায় 1 আৰু 2 আছে গতিকে ভাগ না যায় therefore এলসিএম কিমান হ'ব এই বাহিৰৰ কেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব therefore এলসিএম অৰ্থাৎ লসাগু লোয়েস্ট কমন মাল্টিপল 2 পূৰণ 2 পূৰণ 1 পূৰণ 2 বাহিৰৰ কেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 ৰ লগত 2 পূৰণ কৰিলে 4 4 ৰ লগত 1 পূৰণ কৰিলে 4 হয় আকৌ 4 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 8 গতিকে লসাগু কিমান পালো 8 পালো এতিয়া 4 8ত কিমান বাৰ যায় দুবাৰ 2 এই 2 3 ৰ লগত পূৰণ কৰিলে কিমান হয় 2 3 গুণ 6 8 8ত কিমান বাৰ যায় এবাৰ 1 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 3 হয় 6 আৰু 3 যোগ কৰিলে কিমান 9 তলত কিমান আহিব 8 সো 9/8 এইটো হ'ব আমাৰ आंसर